গুড মৰ্ণিং গাইজ, স্বাগতম জনাইছোঁ হৰিশ বিজনেছ আছামলৈ। তো আজি এতিয়া যাম 10 মাইলত। তো বিশেষ কাম এটা আৰু এতিয়া গৰু চৰু ওলা হৈ গ'ল। তো গৰু কালি ওলোৱা আৰু পাঠাৰ আছে পথাৰত বহি ইয়াতে সাৰ মাৰি দিছোঁ। কালি ঔষধ দিলোঁ যে যোৱাকালি আনিছিলোঁ মই, চব এইবোৰ মাৰিছোঁ, লাগি আছে। তো দাম বৰ্তমান 40 টকাকৈ যাই আছে আৰু পকা ধৰিছে। ৰ'দৰ বতৰ দিলে ঔষধ মাৰিব পাৰিলোঁ হয়, তো ৰ'দত নহয় আগফালে ঘাঁহ কাটি দিছিলোঁ কালি, চেচ চাফা, একদম চাফা হৈ গ'ল গাইছ, একদম চাফা বাঢ়ি গ'ল না পুখুৰীত পানী বাঢ়ি গ'ল। এই অমিতাডালো লাগিল হৈ ভালকৈ, হেৰি আগতে লাগিল হৈ, খাই পেলাইছে না ছাগলে। হা এইডাল চাওক লাগি আছে, লক্ষণৰ অমিতা হয় গাইছ। আৰু এইফালেও এয়া লেচেৰা লাগি আছে ধুনীয়া কৰি। তো খোৱাটো হ'ব, বিক্ৰী কৰাটো হৈ যাব মাজে মাজে। আৰু এইফালে ছাগল দেখোঁ ৰাতিপুৱা। তো পশু মাহ আহি পোৱা নাই এতিয়ালৈকে। তো যাম আৰু আপোনালোকক দেখাম গাইছ ধুনীয়া কৰি কি কৰিব। উঠাই নাছিল মই যাৱাত। হা জংঘলটোৰ গুৰি পৰা আমাৰ নে কি যে হেৰি বনাইছোঁ তাৰ পৰা দিম না কি ৰে। তো গাইছ আমি ওলালোঁ, মামা আৰু মই। এই আমাৰ মনত তেল ল'বৰ কাৰণে তেল ডিজেল আনিব লাগিব। ডিজেল লাগব, বিধান পাৰাৰ কাৰণে লাগব। ডিজেল নাই, পুৰা নৰ্মেলত আছে। ঘাটটো পানীও আহি আছে অলপ অলপ কৰি না, পানীও পৰি আছে, পানী আছে। ব্ৰিজ আহি পানী আহি চাই যাওঁ আৰু দেখা মোৰটো নাই। মাকৈ লৈ যাওঁ নেকি কেইটামান। বুঢ়া হৈ গৈছে না মাকৈ। আমি 10 মাইল আহিলোঁ, আহি কিনে এতিয়া আছোঁ আমাৰ ৰিপদাৰ লগত আহিলোঁ। এই ৰিপদা, কি মিস্ত্ৰী লাগে? মিস্ত্ৰী আনিল লগত। কি কাম কৰবা দিয়া? হা কাম চাম লগাই দিয়া, যাতে পানী পৰলেও কাম কৰিব পাৰে নাকি? পানী পৰলেও কাম কৰিব পাৰে না নহয়? বাকী খবৰ পাতি কি? বহুত দিনৰ মূৰত লগ পালোঁ। ভাল না? এইগিলা কিহৰ মিচিং গিলা? ফেক্টৰী মিচিং না? কি কিনি আছে এইগিলা? টাইলছ নেকি? কি বনাব ক'ব নৰছোঁ গাইছ। তো আমাৰো কাম আছে, তো কৰাৰ কাৰণে আহিলোঁ। আমাৰ জখমা পৰি ল'লোঁ, এতিয়া অলপমান কাম আছে, তো কৰিম। মই বস্তুবিলাক কিনিব লাগিব। তো এতিয়া যাম ঘৰত। বঢ়িয়া ৰুম, কিবা অফিচ টাইপ বনাব। তো বনাই আছে নতুন কৰি। মামাক কি কাম কৰবা দিব? এইগিলা না দৰ্জা না কিহৰ? কি কৰবা দে? এতিয়া কি কৰবা দে? কি কৰবা দে এথেন? যদি কিবা কাঠৰ এইগিলা কাম কৰবা ৰাজমিস্ত্ৰী না? ইটা কথা কিবা কথা আছে। লেবাৰ কিমান লাগে তাক? কামান আছে। লাইন কিন্তু পুৰা একদম 11,000 টানি লৈছে না? ইণ্ডাষ্ট্ৰী ডাঙৰেই। এইটো কেথেন দিবি ৰিপদা? ধাবা খান ধাবা খান, এইখান ধাবা হ'ব, লাইন এইখান ধাবা। ওৱান শ্বপ হ'ব, ওৱান শ্বপ গাইছ। কি জেগা বুলি কয় এইখিনি? আগৰ ৰাস্তাখিনি চিমলাগুৰি নহয়, আগত যে আছে হণ্ডা শ্ব'ৰুমৰ সন্মুখতে হয় না? গোপাল হণ্ডাৰ সন্মুখতে। আৰু এইফালে গুদাম আছে, এইটো মাকৈ চাকৈ কিবা কিনি গুদাম। ইয়াত আছে বাছ চাছগিলা কালাৰিং কৰে, বাছ চুপাৰ সেনেকৈ গাড়ী গুড়া ভাল কৰে। আমাৰ ৰিপদাৰ গেৰেজ আছে, ইয়াতে ভাড়া দিছে। চব পচাই যাব আছে না। এইকেইদিন খালি বৰষুণটো কিছু কাম কৰিব পৰা নাই। ঘৰত আহি কিনে বৰষুণত মানে বহুত কাম ৰৈ আছে, পেণ্ডিং হৈ আছে। তো কি কৰিবি, ঘাঁহ কাটি আছোঁ, গৰু গোটাই চাই আছোঁ, বেলেগ কাম কৰিব পৰা নাই গাইছ। তো ঘৰতে লাগি আছোঁ। কৈছিলোঁ 10 মাইলত কাম কৰিম বুলি, তো জগমাপ লৈছোঁ। এতিয়া লাগিব মাটি পেলাব লাগিব অকণমান ছাইডত, আৰু লগতে কাঠ চাঠ আনিব লাগিব। খুটা আছে 9টা, আৰু লাগে কিবা কিনি কাম। তো বৰষুণৰ ফলত একো কাম কৰিব পৰা নাই। ছাগলজনীও জিকি আছে। তো এয়াই আহিলোঁ, আৰু গৰুকেইজনী অলপমান লৰাই দি আহোঁ পথাৰৰ পৰা।
তো ঘৰত এইকেইদিন ঘৰৰ ব্লগ দি আছোঁ আপোনালোকক মই কি কৰি আছোঁ কি কৰা নাই। এইফালে কলগছসমূহো কাটি দিব লাগে, পাতগিলা কাটি দিব লাগে, চাফা কৰি দিব লাগে। তো উঠি গ'ল বাগানখন ধুনীয়া কৰি। তো লেবু ৰুইছিলোঁ, লেবুটো এইবাৰ লাগিব আৰু এইবাৰ নেক্সট 2 বছৰ হ'লতো, এইবাৰ 3 বছৰ কাৰণে লাগি যাব। এই লাগি আহিছে ফল, লেবু ফল লাগি আহিছে গাইছ। এই লেবু 3 বছৰৰ কাৰণে লাগি গ'ল আৰু 3 বছৰৰ পিছত ফল দিয়ে লেবু এইগিলা চব লেবুৰ ফল। 3 বছৰ হ'ল গাইছ, 3 বছৰ এতিয়া আৰু এইবাৰৰ পৰা আৰম্ভ কৰি দিছে আৰু ফল আৰু পূৰা আহি গৈছে। 3 বছৰত ক্লিয়াৰ হৈ যায়। তো 2 বছৰ ডাঙৰতে আৰু নেক্সট 3 বছৰত তো মানে ঘৰৰ খৰচটো আহি যাব লেবু দি খোৱাৰ কাৰণে এনেকৈ টাক টুক কৰি। তো এইডোখৰ আছিল আমাৰ মাটি, তো লিজত দিয়া আছে। তো এই কাম কৰা নাই, নেক্সট বাৰ ওলাব লাগিব। বন্ধকত আছে এই বিঘা মাটি। এইপিনে গৰু আছে গাইছ। 3 বছৰৰ ফল এই আহি ধৰিব ধৰিছে আৰু 3 বছৰৰ ফল লেবু ৰুইছিলোঁ। তো লেবুগিলা অলপমান চাফা কৰি দি আছোঁ। গিলা কলৰ গাছ কিবা গাছ লাগি আছে, চাফা কৰি দি আছোঁ। আৰু ইফালেও আছে আপোনাৰ কলগছবোৰ, এই মৰা পাতগিলাক চাফা কৰিছোঁ। কল চলো লাগি আছে ধুনীয়া কৰি বিক্ৰী কৰি আছোঁ। তাতো আছিলে কল লাগি আছিল, তো চাফা কৰি আহিলোঁ 10 মাইলত। আৰু ইফালে এইগিলা চাফা কৰি দিছোঁ আৰু এনেকৈ ৰুই দিছোঁ কলগিলা। আৰু ইয়াতে আছে গাছডালৰ গুৰিত এইগিলা কলগিলা কাটি দিব লাগে, এই পাত লাগি আছে। এই 2 বছৰ হ'ল গাছডাল ইমান ওখ হৈ গ'ল। 2 বছৰ হৈ যাব আৰু 5 বছৰত কেনেকুৱা হ'ব আপোনালোকক দেখাম। মোৰ ভিডিঅ'বোৰ চালে গাছ গছনি কেনেকুৱা ডাঙৰ হয়। লেবু চেবু ৰুই দিছোঁ, গাছ গছনি আছে এনেকৈ লাইনকৈ ৰুই দি আহিছে। আপোনাৰ ইয়াতে আছে আহিনা কচু, এইগিলা আহিনা কচু, এইগিলা আহিনা কচু, এইগিলা আহিনা কচু আছে। আৰু আগত আছে ছয়মুখা কচু। তো ভেৰাইটিছ আছে ইয়াতে। আৰু হালধি আছে, যাই যি বলত পাৰে আৰু মানে। এইয়া মালভোগ কলো আছে। ৰাইজ আপোনালোকক দেখাইছিলোঁ দুদিন আগত ভিডিঅ'টো, বোলে দুদিনত শেষ হৈ যাব বস্তাটো। এই মাছক আধা দিছিলোঁ, এই চাফা, এই নাইহুদা পানী চাফা, 1 বস্তা দিছোঁ চাফা হৈ গ'ল। আৰু আজি দিছোঁ কলপাতৰ ব্যৱস্থা কৰিছোঁ আজি। তো এনেকৈ পানী কিমান আছিল, এতিয়া কিমান পানী হৈছে, বহুত পানী হৈছে। তো মাছক সদায় আধা দি থাকিলে মাছবোৰো ডাঙৰ হয়। তো নেক্সট বছৰ এতিয়া মাছ আছিল, তো এতিয়া ৰাখি দিম আৰু নেক্সট 4টা বছৰত বিক্ৰী কৰি দিম। আৰু এতিয়া নতুনকৈ আনিব লাগে পোনা কি দাম তো যোৱা নাই, আপোনালোকক দেখাম। যদি কোনোবাক যদি মাছৰ পোনা লাগে তো আহি গ'লে হ'ল।